ভাৰতীয় জাতিৰ আটাইতকৈ নিম্নগামী মুহূৰ্তত ভাৰতৰ মহাজাতিক জাগ্ৰত কৰি তুলিছিল স্বামী বিবেকানন্দই আৰু সেইভাবে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে কৈছিল আমাৰ আধুনিক ইতিহাসৰ পিনে উভতি চালে যিকোনো লোকে স্পষ্টকৈ দেখিব স্বামী বিবেকানন্দৰ ওচৰত আমি কিমান ঋণী ভাৰতৰ আত্মমহিমাৰ দিশে ভাৰতৰ দৃষ্টি তেওঁ সজাগ কৰি দিছিল তেওঁ ৰাজনীতিৰ আধ্যাত্মিক ভেটি নিৰ্মাণ কৰিছিল অৰ্থাৎ পলিটিক্স উইদাউট স্পিৰিচুৱেলিটি আজি যেনেকৈ বাওঁপন্থী ভাৰতীয় স্বাধীনতাৰ জনক আমাৰ ৰাজনৈতিক সাংস্কৃতিক আৰু আধ্যাত্মিক স্বাধীনতাৰ তেওঁ পিতৃস্বৰূপ স্বামী বিবেকানন্দই হিন্দু ধৰ্ম আৰু ভাৰতবৰ্ষক ৰক্ষা কৰিছিল তেওঁ নথকা হলে আমি আমাৰ ধৰ্ম হেৰুৱালোহেঁতেন আমাৰ সকলোৰে বাবে বিবেকানন্দৰ ওচৰত আমি ঋণী তেওঁৰ বিশ্বাস সাহ আৰু প্ৰজ্ঞাই আমাক চিৰকাল অনুপ্ৰাণিত কৰক যাতে তেওঁৰ পৰা আমি যি সম্পদ লাভ কৰিছো তাক আমি সযত্নে ৰক্ষা কৰিব পাৰো পৰাধীন পদদলিত আত্মবিশ্বাসহীন ভাৰতবৰ্ষক বিবেকানন্দই প্ৰকৃতাৰ্থত এক ধৰ্ম ৰাজ্যৰ পাশত বান্ধি দিবলৈ সক্ষম হল সেই ধৰ্মৰ নাম আছিল মানৱ ধৰ্ম অথবা জীৱন ধৰ্ম যাৰ ভেটি আছিল সনাতন যাৰ ভেটি আছিল হিন্দুত্ব এয়া আছিল স্বামী বিবেকানন্দৰ মতে এসময়ত ভাৰতৰ মস্তিষ্ক বাহু হৃদয় এক সুসমন্বয় আছিল কিন্তু অতিৰিক্ত আধ্যাত্মিক চৰ্চাত মনোনিৱেশ কৰাৰ ফলত ভাৰতীয়সকলৰ দৈনন্দিন জীৱন সংগ্ৰামৰ প্ৰতি পিঠি দিয়া দেখা গ'ল তদুপৰি প্ৰকৃত আধ্যাত্মিক চৰ্চাত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে কুসংস্কাৰৰ অটল অন্ধকাৰত পতিত হোৱাটো ভাৰতৰ সামাজিক অধঃপতনৰ এক মূল কাৰণ বুলি বিবেকানন্দই চিনাক্ত কৰিছিল প্ৰথমতে গৌতম বুদ্ধ তাৰ পিছত শংকৰাচাৰ্য জাতিৰ জীৱনত প্ৰাণ সংস্কাৰ কৰি উঠাৰ পিছতে আৰম্ভ হোৱা তুৰ্কী টাটা মুছলমানসকলৰ আক্ৰমণত ভাৰত দুৰ্বল হৈ পৰিছিল বাস্তৱ জীৱনৰ অন্যায় অৱহেলাই জাতিৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল পাঠান মোগল তুৰ্কী মুছলিম সভ্যতা আৰু প্ৰাচীন ভাৰতীয় সভ্যতা সংঘৰ্ষ আৰু সমন্বয়ৰ কিছু ফসল জাতিটোৰ ভাণ্ডাৰত জমা হৈ আছিল বাবে ভাৰতৰ মূল ধাৰাটো কোনোমতে প্ৰবাহিত হৈ আছে মোগলৰ আক্ৰমণ ঔৰংজেবৰ আক্ৰমণ বাৰম্বাৰ আক্ৰমণ আমাৰ জাতিটোৰ মাজত সকলো হেৰাই গৈছিল কিন্তু সনাতনৰ সেই সভ্যতা কৰবাত মানুহৰ মাজত ফসল হৈ আছিল কাৰণে সভ্যতাটো যেনে তেনে বাছি আছিল পলাচী যুদ্ধৰ পিছত মুছলমান ৰাজশক্তিৰ পৰাজয় বংগ বিহাৰ উৰিষ্যাৰ দেৱানী কোম্পানীলৈ হস্তান্তৰ লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্ত এই সন্মিলিত ব্যৱস্থাবোৰে ভাৰতক শেষ কৰি দিবলৈ উদ্যত হ'ল অৰ্থাৎ মই সেই সময়ৰ পটভূমিৰ কথা কৈছো প্ৰথমতে মোগলৰ আক্ৰমণ তাৰ পিছত ব্ৰিটিছৰ আক্ৰমণ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে একেবাৰে শেষ দেখা পাইছিল অন্ধকাৰ দেখা পাইছিল ৰবীন্দ্ৰনাথৰ ভাষাত বিবেকানন্দৰ জন্মৰ লগে লগে আৰম্ভ হৈছিল কালান্ত ৰবীন্দ্ৰনাথে কৈছিল এনেকৈ আমাৰ ইতিহাসত আৰম্ভ হৈছিল কালান্ত ইংলেণ্ডত তেওঁলোকৰ বিৰুদ্ধে সভা সমিতি আদি আৰম্ভ হৈছিল বহুতে কৈছিল যে সেয়া শিক্ষিত মধ্যবিত্ত সমাজৰ এক সাময়িক বহিঃপ্ৰকাশ কিন্তু বিবেকানন্দৰ আবিৰ্ভাৱ আৰু তেখেতৰ নতুন জীৱনাদৰ্শই সেই সৰু সৰু উমি সৃষ্টি হোৱা উত্তেজনাবিলাকক ক্ষোভবিলাকক এক প্ৰবল ৰাজনৈতিক আন্দোলনলৈকে ৰূপান্তৰ কৰিছিল 19শ শতিকাত গান্ধীজীৰ নেতৃত্বত সেই ৰাজনৈতিক আন্দোলনে ভাৰতবৰ্ষক স্বাধীন কৰিছিল এনে এক প্ৰেক্ষাপটত স্বামী বিবেকানন্দই কৈছিল যে আমি কাকো অৱহেলা কৰিব নোৱাৰো দেশৰ জনসাধাৰণক অৱহেলা কৰাটো আমাৰ এক জাতীয় পাপ উচ্চ বৰ্ণ লোকৰ দ্বাৰা নিম্ন বৰ্ণ লোকৰ শোষণ সৰ্বসাধাৰণ লোকৰ দৰিদ্ৰগ্ৰস্ত অৱস্থা আৰু অজ্ঞান অন্ধকাৰত ডুবি থকা জনতাৰ অৱস্থাই বিবেকানন্দক উদ্বিগ্ন কৰিছিল
আৰু সেই সময়ত পতিত জনতাক তেওঁ আখ্যা দিছিল মামি বুলি যে ই মৃতপ্ৰায় who had ceased to exist অৰ্থাৎ জগতৰ পৰা শেষ হৈ যাবলৈ আৰম্ভ কৰিছিল ভাৰতীয় মহাজাতিয়ে এই সময়ত মই আৰু এটা কথা ক'বলৈ চেষ্টা কৰিম যে বৰ্ণ জাতি সৃষ্টি তাক আমি কি ধৰণে এটা সময়ত আমি ঘৃণিত উদ্দেশ্যত ব্যৱহাৰ কৰি আজি হিন্দুৰ মাজত থকা একতাক আমি বিনষ্ট কৰিছিলোঁ গীতাত শ্ৰীকৃষ্ণই কৈ থৈ গৈছিল চতুৰ্বৰ্ণা ময়া সৃষ্টম গুণ কৰ্ম বিভাগসহ অৰ্থাৎ চতুৰ্বৰ্ণৰ সৃষ্টি হৈছিল গুণ আৰু কৰ্মৰ ওপৰত জন্মৰ ওপৰত চতুৰ্বৰ্ণৰ সৃষ্টি হোৱা নাছিল কিন্তু উচ্চ বৰ্ণৰ লোকসকলে যি সময়ত ভাৰতৰ গ্লানিৰ মুহূৰ্ত আছিল ব্ৰিটিছৰ আক্ৰমণ মোগলৰ আক্ৰমণ সেই মুহূৰ্তত আমাৰ জাতিটোৰ ওপৰত উচ্চ বৰ্ণৰ লোকসকলেও আমাৰ নিম্ন বৰ্ণৰ লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল বিবেকানন্দৰ ভাষাত ভাৰতীয় জাতিটো মামিলৈকে পৰিগণিত হৈছিল তেনে সময়ত আমাৰ জাতিটোক এজন দুৰ্জেয় সেনাপতিৰ প্ৰয়োজন আছিল এজন দুৰ্জেয় সেনাপতিৰ প্ৰয়োজন আছিল নোবেল বঁটা বিজয়ী ৰোম লোলাই বিবেকানন্দৰ ব্যক্তিত্ব সম্পৰ্কে কৈছিল his preeminent characteristics was kingliness he was a born king and nobody even came near him without paying homage to his majesty তেওঁৰ বহুদা বিভক্ত আন্দোলনটোক সমন্বিত কৰি এটা যুগ উপযোগী দাৰ্শনিক ভিত্তিৰ ওপৰত ভাৰতৰ মহাজাতিক এক নতুন ৰাষ্ট্ৰীয়তাবাদৰ শক্তিৰে প্ৰবুদ্ধ কৰিছিল বিবেকানন্দই আমাক দিছিল স্বদেশৰ সৰ্বাত্মক পৰিকল্পনা এই পৰিকল্পনাৰ ব্যাপ্তি আৰু গভীৰতা আছিল দুইটাই অসাধাৰণ জাতিটোৰ প্ৰতিটো প্ৰয়োজনৰ কথা বিশ্লেষণ কৰি মানৱিক সমাহিত আদৰ্শ বজাই ৰাখি তেওঁ জাতিৰ মুক্তিৰ মহান ম্যাগনা কাৰ্টা ৰচনা কৰিছিল য'ত ভাৰতৰ উন্নতিৰ সপোন ৰচিত হৈছিল আধ্যাত্মিকতাৰ যোগেদি শিক্ষাৰ যোগেদি উদ্যোগৰ যোগেদি অৰ্থনীতিৰ যোগেদি বাণিজ্যৰ যোগেদি যুৱ শক্তিৰ উদ্যম শৌৰ্য আৰু বীৰ্যৰ যোগেদি সামাজিক উন্নয়নৰ যোগেদি বাওঁপন্থীসকলে কল্পনা কৰাৰ দৰে স্বামী বিবেকানন্দই বিপ্লৱৰ কল্পনা কৰা নাছিল বিপ্লৱ আৰু ৰূপান্তৰৰ মাজত পাৰ্থক্য আছে বাওঁপন্থীসকলে বিপ্লৱৰ ধাৰণা দিয়ে স্বামী বিবেকানন্দই আমাক ৰূপান্তৰৰ ধাৰণা দিছিল তেখেতে কৈছিল it is not that intelligentsia have to go down to room make for the working people অৰ্থাৎ যাৰ ওচৰত সম্পদ আছে তেওঁলোকৰ পৰা সম্পদ কাঢ়ি আনি সমাজত সমতা সৃষ্টি নহয় যাৰ সম্পদ নাই যোন দৰিদ্ৰ তেওঁলোকক ঊৰ্ধ্বগামী কৰি আনসকলৰ সমান কৰা লেভেলিং আপ হে হৈছে ৰূপান্তৰ বিপ্লৱৰ পৰিৱৰ্তে স্বামী বিবেকানন্দই ভাৰতীয় দৰ্শনৰ আদৰ্শত আমাক ৰূপান্তৰৰ কল্পনা দিছিল যে দৰিদ্ৰসকলক ঊৰ্ধ্বগামী কৰি লৈ যোৱা দৰিদ্ৰসকলক লেভেলিং আপ কৰোৱা কিন্তু কোনোবাক বিপ্লৱৰ জৰিয়তে কা আন্দোলনত দেখাৰ দৰে ঘৰ বাৰী সম্পত্তি জ্বলাই দি কাৰোবাক নিম্নগামী কৰাটো ভাৰতীয় দৰ্শনৰ ভিত্তি নাছিল তাক লেভেলিং আপ বুলি কোৱা নহয় বিবেকানন্দই কৈছিল যাৰ নাই তাক ওপৰলৈ উঠাই লৈ যোৱা যাতে সি থকাজনৰ সমান হ'ব পাৰে সেই ধৰণেহে সমতাক প্ৰতিষ্ঠা কৰিব পাৰি অৰ্থাৎ ভাৰতীয় দৰ্শনে দৰিদ্ৰতাৰ মুক্তিৰ নামত হিংসাৰ পৰিৱৰ্তে মানৱ প্ৰেমৰ মহা আদৰ্শৰ কথা কল্পনা কৰিছিল দৰিদ্ৰক নাৰায়ণ ফাউণ্ডেশ্যনৰ আমন্ত্ৰণত যিসকল যুৱ বন্ধু আমাৰ মাজত আহিছে তেখেতসকলক মই অনুৰোধ কৰিম জীৱনত যদি আমি কিবা পাব খোজো জীৱনত যদি কোনোবা লক্ষ্য স্থানলৈ আমি যাত্ৰা কৰিব খোজো তেতিয়াহ'লে স্বামী বিবেকানন্দৰ চিকাগোত তেখেতে যি 6টা অভিভাষণ আমাৰ সন্মুখত এৰি থৈ গৈছিল সেই অভিভাষণ কেইটা কোনোবা নহয় কোনোবা দিনা আমি পঢ়াৰ প্ৰয়োজন আছে আমি পঢ়িব লাগে বিশেষকৈ 19 ছেপ্টেম্বৰ 1893 চনত তেওঁ চিকাগোৰ বিশ্ব ধৰ্ম সভাত যি ভাষণ দিছিল
সেই ভাষণ আছিল আমাৰ আধ্যাত্মিকতাৰ পৃষ্ঠভূমি আমি যেতিয়া সেই ভাষণ পঢ়িম আমাৰ জন্ম কৰ পৰা আমাৰ মৃত্যু কৰ পৰা আমাৰ আদি কত আমাৰ অন্ত কত আমাৰ সৃষ্টিৰ প্ৰেৰণা কৰ পৰা ভগৱানৰ লগত মানুহৰ সম্পৰ্ক কত এই গোটেই ধাৰণাটোক অদ্বৈত হিন্দুত্ববাদৰ মহান আদৰ্শৰে স্বামী বিবেকানন্দই বিশ্বৰ ধৰ্ম মহাসভাত 19 ছেপ্টেম্বৰ 1893 তাৰিখে দাঙি ধৰিছিল মই প্ৰতিজন যুৱ বন্ধুক অনুৰোধ কৰিম যে যেতিয়াই আমি সময় পাওঁ যেতিয়াই আমি হাতত আমাৰ অৱশিষ্ট সময় থাকে সেই ধৰ্মক সেই সময়ছোৱাত আমি বিবেকানন্দৰ এই ভাষণ কেইটি পঢ়িবলৈ যত্ন কৰিম আমি নিজকে নিজে ভাৰতীয় বুলি হিন্দু বুলি আমি গৌৰৱ অনুভৱ কৰিম আমাক তাৰ বাবে আমাক কোনো প্ৰেৰণা নালাগে তাৰ বাবে আমাক বিজেপি নালাগে তাৰ বাবে আমাক একো নালাগে মাত্ৰ স্বামী বিবেকানন্দৰ 6 ধৰ্ম সভাত দিয়া 6টা বক্তব্য যেতিয়া আমি পঢ়িম আমাৰ অন্তৰ আলোড়িত কৰিব নিজকে একোজন হিন্দু বুলি আমি গৌৰৱ কৰিবলৈ শিকিম আৰু একোজন আমি মানৱতাৰ পূজাৰী বুলি আমি গৌৰৱ কৰিব শিকিম স্বামী বিবেকানন্দৰ দৰ্শন আছিল যুৱ ভাৰত স্বামী বিবেকানন্দৰ গোটেই ভাৰতবৰ্ষক লৈ তেওঁৰ প্ৰতিশ্ৰুতিটো আছিল যে যুৱ ভাৰতখনক উদ্বুদ্ধ কৰা কাৰণ তেখেতে বুজি পাইছিল যে যিটো জাতিত যুৱকসকল উদ্বুদ্ধ নহয় যি জাতিত যুৱকসকলে দেশপ্ৰেমৰ অমুক বান্ধনেৰে বান্ধোন খাই থকা নাই সেই জাতিয়ে কেতিয়াও পৰাধীনতাৰ গ্লানিৰ পৰা আঁতৰি আহিব নোৱাৰে সেইভাবে তেওঁ যুৱ সমাজক উদ্বুদ্ধ কৰিবলৈ তেওঁ সদায় প্ৰেৰণা দিছিল মই আগতে কৈ অহাৰ দৰে তেওঁ যুৱ সমাজক কৈছিল যে কেতিয়াও নিজৰ অতীতক অৱহেলা নকৰিবা নিজৰ অতীতক ঘৃণা নকৰিবা পিতৃপুৰুষক কেতিয়াও অশ্ৰদ্ধা নকৰিবা আমাৰ অতীতত বেয়া আছিল আমাৰ অতীতত হয়তো কিবা গ্লানি আছিল তোমাৰ মনত দুখ আহিব লাগিব দৰিদ্ৰজনক দেখি তোমাৰ মনত দুখ আহিব লাগিব সমাজত থকা যি সমূহ নেগেটিভ থটস আছে নেগেটিভ একশনস আছে তাক দেখি আমাৰ অন্তৰত দুখ আহিব লাগিব ইগনোৰেন্স ইজ নট দ্য ৰিজাল্ট যে তাক আমি বেয়া দেখিছো আমি চকুৰ পৰা মুজি আমি আঁতৰি গৈছো কোনোবা এজন দৰিদ্ৰ মানুহে টকাৰ অভাৱত মেডিকেলত আৰ্তনাদ কৰি আছে আমি তাক একো কৰিব পৰা নাই কিন্তু অন্তৰত তেওঁৰ দুখক দেখি আমাৰ অন্তৰখন দুখিত হ'ব লাগিব আমাৰ লগত টকা নাই পইচা নাই আমি সহায় কৰিব নোৱাৰো কিন্তু আমাৰ অন্তৰত দুখো নালাগিব আমাৰ অন্তৰত বেদনাৰো সৃষ্টি নহব স্বামী বিবেকানন্দই যুৱ শক্তিক কৈছিল যে দৰিদ্ৰসকলক যেতিয়া দেখা পোৱা সমাজৰ চাৰিওফালে যেতিয়া ঋণাত্মক কথাবোৰ দেখা পোৱা তেতিয়া দুখিত হবা মনত দুখ পাব লাগিব মনত কষ্ট পাব লাগিব অতীতৰ গৌৰৱ বৰ্তমানৰ দুখ আৰু কষ্টই তোমাক প্ৰেৰণা দিব একটা নতুন সপোন যাক তুমি আকোৱালি লবা যে মই এই ধৰণে মানুহৰ মুক্তিৰ সপোন দেখিম স্বামী বিবেকানন্দই আমাক 7টা কথা কৈ থৈ গৈছিল যুৱক শক্তি আজিকালি আমি ফিজিক্স কৰো কেমিষ্ট্ৰি পঢ়ো কাৰ্ল মাৰ্কস পঢ়ো স্বামী বিবেকানন্দই আমাক কৈ থৈ গৈছিল যে সকলো তত্ত্ব আৰু সকলো দৰ্শন কোট সমাহিত হৈ আছে ভাৰতীয় ধৰ্ম দৰ্শন আৰু আধ্যাত্মিকতাবাদ যদি আমি কোনোবা যুৱকে ধৰ্মৰ কথা বুজিব খুজো তত্ত্বৰ কথা বুজিব পাৰো আমাৰ জীৱনৰ মানৱীয় প্ৰমূল্যসমূহক বুজিব পাৰো খুজো তেতিয়ালে যুৱ শক্তিয়ে কি পঢ়িব লাগিব ভাৰতীয় ধৰ্ম দৰ্শন আৰু আধ্যাত্মিকতাবাদ তেখেতে যুৱ শক্তিক কৈ গৈছিল যে সমাজ ব্যক্তি আৰু ৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ নিৰ্মাণত শিক্ষাৰ অভূতপূৰ্ব ভূমিকা আছে যিখন সমাজত যুৱক সমাজ শিক্ষিত নহয় সেইখন সমাজ আগুৱাই যাব নোৱাৰে
ভাৰতীয় ধৰ্ম পঢ়িব লাগিব, ভাৰতীয় দৰ্শন পঢ়িব লাগিব, কিন্তু তাৰ লগত আমি শিক্ষিত হ'ব লাগিব। আৰু স্বামী বিবেকানন্দই এজন মহামানৱৰ দৰে কৈ থৈ গৈছিল। তেওঁ সন্ন্যাসী আছিল, তেওঁ ঋষি আছিল, কিন্তু তেওঁ যুৱক সমাজক কৈছিলে যে বিজ্ঞান প্ৰযুক্তি তাৰ ভাৰতত উত্থান হ'ব লাগিব। নৱভাৰতৰ উত্থান আৰু বিশ্বৰ পটভূমিত ভাৰতৰ ভূমিকা কি হ'ব, সমাজৰ উত্তৰণৰ ক্ষেত্ৰত ত্যাগ আৰু সেৱাৰ ভূমিকা কি হ'ব, জাতিৰ ৰাষ্ট্ৰ নিৰ্মাণ আৰু একতাত আমাৰ ভূমিকা কি হ'ব, তাক স্বামী বিবেকানন্দই কৈ থৈ গৈছিল। তেখেতে যুৱক সমাজক কৈছিল যে শিক্ষাৰ মূলত 4টা দিশ আছে: মেন মেকিং, লাইফ মেকিং, কেৰেক্টাৰ মেকিং এণ্ড স্কিল বিল্ডিং। অৰ্থাৎ এজন অভিভাৱকৰ দৰে তেখেতে আমাক কৈ থৈ গৈছিল যে শিক্ষাৰ অৰ্থ মানুহক নিৰ্মাণ কৰিব লাগিব, মোৰ জীৱন নিৰ্মাণ হ'ব লাগিব, চৰিত্ৰ নিৰ্মাণ হ'ব লাগিব, কিন্তু সেই মানৱীয় প্ৰমূল্যসমূহৰ লগতে মোৰ দক্ষতাৰো নিৰ্মাণ হ'ব লাগিব। স্বামী বিবেকানন্দই পশ্চিমক ভ্ৰমণ কৰিছিল। তেওঁ বিদেশ ভ্ৰমণৰ সময়ছোৱাত তেখেতে আন সমাজক ঘৃণাৰ দৃষ্টিৰে চোৱা নাছিল। তেখেতে আন সমাজক কোনো ধৰণে অৱহেলাৰ দৃষ্টিৰেও চোৱা নাছিল। তেখেত যেতিয়া বিদেশৰ ভ্ৰমণলৈ গৈছিল, তেখেতে তাত দেখিছিলে যে পশ্চিমীয়া সভ্যতা আৰু সংস্কৃতিটো কিছু শক্তি আছে। পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ পৰাও ভাৰতে শিকিবলগীয়া আছে। তেখেতে কৈছিল, হোৱাট উই ৱান্ট আৰ ৱেষ্টাৰ্ণ চায়েন্স coupled with Vedanta, Brahmacharya is a guiding motto, Shraddha and faith in one's own life. অৰ্থাৎ তেওঁ পাশ্চাত্যৰ বিজ্ঞানৰ লগত ভাৰতীয় বেদান্তৰ সমাহাৰ বিচাৰিছিল। জীৱনৰ চালিকা শক্তি হিচাপে ব্ৰহ্মচাৰ্যক গুৰুত্ব দিছিল, কিন্তু আটাইতকৈ গুৰুত্ব দিছিল যে ব্যক্তিসত্তাৰ অন্তৰত শ্ৰদ্ধা আৰু বিশ্বাসৰ উপস্থিতি। বিবেকানন্দই কৈছিল, what we need is to study independent of foreign control, different branches of knowledge that is our own, and with it the English language and Western science. We need technical education and all else they may develop industries. অৰ্থাৎ পাশ্চাত্যৰ শিক্ষাৰ শ্ৰেষ্ঠতম উপকৰণসমূহ আহৰণ কৰি এক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ তেখেতে পোষকতা কৰিছিল। ইংৰাজী শিক্ষা, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ লগত তেওঁ আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব দিছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বুনিয়াদ আমাৰ সন্মুখত দিছে, সেই বুনিয়াদ আছিল স্বামী বিবেকানন্দই যি মন্থন কৰিছিল পশ্চিমৰ সভ্যতা, ভাৰতীয় আধ্যাত্মিকতা, তাৰ সংমিশ্ৰণৰ যি স্বৰূপ, সেই স্বৰূপটোকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন শিক্ষানীতিৰ জৰিয়তে আমাৰ সন্মুখত পুনৰ এবাৰ আনি দিছে। যুৱক যুৱতীসকলৰ বাবে বিবেকানন্দৰ অমুক বাণী আছিল, faith, faith and faith in ourselves, faith in God, this is the secret of greatness. আত্মবিশ্বাস আৰু ভগৱত বিশ্বাসৰ দুইটাই হৈছে মহান কাৰ্যসূচীৰ মূল মন্ত্ৰ। মানুহে কয় তুমি আত্মবিশ্বাসী হ'ব লাগে, কিন্তু সেই আত্মবিশ্বাসৰ লগত যদি শ্ৰদ্ধা আৰু বিনয় নাথাকে, সেই আত্মবিশ্বাস অহংকাৰত পৰিগণিত হয় আৰু সি মানুহক ধ্বংসৰ পথলৈ লৈ যায়। কিন্তু যেতিয়া আত্মবিশ্বাসৰ লগত ভগৱত প্ৰেম জড়িত হৈ থাকে, মোৰ আত্মবিশ্বাস আছে, কিন্তু পিতৃ মাতৃৰ মোৰ প্ৰতি থকা যি ত্যাগ, সেই ত্যাগক জীৱনৰ সফলতাৰ শৃংগত আৰোহণ কৰিও মই মোৰ পিতৃ মাতৃক পাহৰি নাযাওঁ, মই মোৰ সমাজখনক পাহৰি নাযাওঁ, মই মোৰ দৰিদ্ৰজনক পাহৰি নাযাওঁ। সেয়া আছিল স্বামী বিবেকানন্দৰ আমাৰ প্ৰতি দি থৈ যোৱা বাণী। তেওঁ কৈছিল আত্মবিশ্বাস আৰু ভগৱত বিশ্বাস এই দুইটাই যুৱক শক্তিৰ মনৰ মাজত থাকিব লাগিব। তেওঁ কৈছিল যে এজন সামৰ্থ্যৱান যুৱকৰ কথা কল্পনা কৰি স্বামী বিবেকানন্দই কৈছিল, সংঘৰ্ষ, অকৃতজ্ঞতা, কৃতকাৰ্যতা আৰু ভ্ৰান্তি
এইবিলাক কৰ্ম প্ৰচেষ্টাৰ অবিচ্ছেদ্য অংগ যুৱ সমাজক কৈছিল জীৱনত সংঘৰ্ষ থাকিব বাৰে বাৰে আমি হাৰিম বাৰে বাৰে আমি অকৃতজ্ঞতা হ'ম বাৰে বাৰে ভ্ৰান্তিৰ ধাৰণাৰে মানুহে আমাক ভুল বুজিব কিন্তু তেখেতে কৈছিলে এই গোটেইবিলাকে হৈছে আমাৰ কৰ্ম প্ৰচেষ্টাৰ অবিচ্ছেদ্য অংগ তেখেতে কৈছিল 1000 বাৰ তুমি অকৃতজ্ঞতা হলা মই বাৰে বাৰে মেট্ৰিক ফেল কৰিলো মই বাৰে বাৰে চাকৰি দি ইন্টাৰভিউ দিছো চাকৰি পোৱা নাই বিবেকানন্দই আমাৰ কাষত থিয় হৈ কৈছিল আৰু এবাৰ চেষ্টা কৰ অৰ্থাৎ শেষ নাই 1000 বাৰ মই অকৃতজ্ঞতা হলো বিবেকানন্দৰ বাণী let us try once more এয়া আছিল বিবেকানন্দৰ অমুক বাণী তেখেতে কৈ থৈ গৈছিল be strong my young friends that is my advice to you you will be never to heaven through football than through the study of the Gita these are bold words but I have to say them for I love you you will understand the Gita better with your bicep your muscle and a little stronger অৰ্থাৎ গীতা পঢ়িবৰ কাৰণে আমি লঘুনে থাকিব নালাগে গীতা পঢ়িবৰ কাৰণে আমি গেৰুৱা বস্ত্ৰ প্ৰহন কৰিব নালাগে তেখেতে কৈছিল এক্সাৰসাইজ কৰা শক্তিশালী হোৱা নিজক শক্তিশালী কৰি গীতাখন পঢ়া গীতাখনক অলপ বেছি ভালকৈ বুজি পাবা অৰ্থাৎ তেখেতে আমাৰ শাৰীৰিক উৎকৰ্ষতাৰ ওপৰতো বাৰে বাৰে গুৰুত্ব দিছিল স্বামী বিবেকানন্দই কৈছিলে যে এটা যুৱ শক্তিৰ যদি নৈতিকতাৰ ওপৰত যদি এটা যুৱ শক্তি থিয় নহয় সেই যুৱ শক্তি বিপথে পৰিচালিত হ'বই পশ্চিমীয়া দেশৰ শিক্ষাৰ বিপৰীতে 16 বছৰ হৈ গ'ল তুমি য'ত যোৱা জিয়া আমি তাক তোমাক এৰি দিছো ভাৰতৰ সভ্যতাই শিকায় যে যেতিয়াই নৈতিকতা বিহীন এটা যুৱ শক্তি সেই যুৱ শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কামত আহিব নোৱাৰে কিন্তু নৈতিকতাৰ আধাৰত যেতিয়া এটা যুৱ শক্তি কোনোবা ৰাষ্ট্ৰই পায় হি সেই ৰাষ্ট্ৰক মহান কৰি তোলে উন্নয়নৰ এক নতুন পৰকাষ্ঠালৈ লৈ যায় বিবেকানন্দই কৈছিল নৈতিকতাৰ বলেৰে বলিয়ান হোৱা সাহসী হোৱা উদাৰ মনৰ হোৱা এয়া ধাৰ্মিক এতিয়াই ধাৰ্মিক তত্ত্বৰ পিছত দৌৰিব নালাগে কেৱল কাপুৰুষেহে পাপ কৰ্ম কৰে কাপুৰুষ নহবা সাহসী হোৱা অৰ্থাৎ যিসকল কাপুৰুষ যিসকলে নিৰাপত্তাৰ অনুভৱ কৰে তেওঁলোকেহে বেয়া কাম কৰে কোনোবা এজনে যেতিয়া ভাল কৰে মই নিজে জানো যে মই হিমান ভাল হ'ব নোৱাৰো সেই কাৰণে মই তেওঁৰ উন্নতিক হিংসা কৰিম ঘৰৰ কাষৰ কোনোবা এটা লৰাই যেতিয়া ফাৰ্ষ্ট ডিভিজন পায় মই জানো মোৰ ফাৰ্ষ্ট ডিভিজন পোৱাৰ কোনো ক্ষমতা নাই তেতিয়া মই কি কম যে টিউচন কৰিয়ে ফাৰ্ষ্ট ডিভিজন পাইছে দেউতাক স্কুলত কাম কৰিছিল দেউতাকে প্ৰশ্নখন দিলে কাৰণেহে ফাৰ্ষ্ট ডিভিজন পালে আসলতে মই কাপুৰুষ মই ফাৰ্ষ্ট ডিভিজন পাব নোৱাৰো আৰু সেই কাৰণে মই বেলেগৰ মাজত সদায় অচেতনা অধৰ্ম দেখা পাওঁ কাপুৰুষেহে পাপ কৰ্ম কৰে অৰ্থাৎ পুৰুষে কেতিয়াও পাপ কৰিব নোৱাৰে স্বামী বিবেকানন্দই যুৱ সমাজক কৈছিল পৰিশ্ৰম অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে আমি যদি কঠোৰ পৰিশ্ৰম নকৰো আমি কেতিয়াও জাতি হিচাপে নিজক থিয় কৰিব নোৱাৰো নিজৰ স্থিতি নিৰীক্ষণ কৰা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা তোমাৰ জীৱনৰ লক্ষ্য হ'ব লাগিব সহস্ৰ জনতাৰ উৎকৰ্ষ সাধন গ্ৰাম্য জনজীৱনত বসবাস কৰা লোকসকলে হৈছে আমাৰ জাতীয় জীৱনৰ আধাৰ তেওঁলোকে হেৰুৱাই পেলোৱা ব্যক্তিত্ব আৰু জীৱনক অৰ্থপূৰ্ণ কৰি তোলাৰ দায়িত্ব দেশৰ যুৱ সমাজৰ অৱশ্যে সনাতনী হিন্দু ধৰ্মৰ সকলো আদৰ্শৰ আঘাত নোহোৱাকৈ তেওঁলোকৰ উন্নয়ন সাধন কৰিব লাগিব বিবেকানন্দই কৈছিল এৰাইজ awake sleep no more within each of you